মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকলৈ সামান্তৰিক আৰু ত্ৰিভুজৰ কালি এই অধ্যায়টোৰ কেইটামান এমচিকিউ লৈ আহিছোঁ। এমচিকিউ মানে জানাই আৰু এতিয়া চোৱা প্ৰথম প্ৰশ্নটো মই চিধা চিধি আৰম্ভ কৰিছোঁ। এটা সামান্তৰিকৰ ভূমি 8 সেন্টিমিটাৰ আৰু উচ্চতা 3 সেন্টিমিটাৰ হ'লে কালি হ'ব। আৰু আমি তোমালোকে জানা সামান্তৰিকৰ কালি কি হয়, ভূমি পূৰণ উচ্চতা। ইয়াত ভূমি দিছে 8 আৰু উচ্চতা দিছে 3, 8 3 গুণ 24 তাৰমানে 24 সেন্টিমিটাৰ স্কুৱেৰ। এইটো হ'ব তোমালোকৰ আনসাৰ। তাৰ আগতেই তোমালোকে দুটা আনসাৰ কাটি দিব পাৰিবা। চোৱা কালি কেতিয়াও অকল সেন্টিমিটাৰ নহয় দেই, মনত ৰাখিবা। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। যদি এটা ত্ৰিভুজ আৰু সামান্তৰিকৰ ভূমি আৰু উচ্চতা সমান হয় তেন্তে কাৰ কালি বেছি হ'ব? এইটো এটা চোৱা, এইটো ABC এটা ত্ৰিভুজ আৰু ABCD এটা সামান্তৰিক, ঠিক আছে। তাৰ ভূমি আৰু ভূমিটোও একে আৰু উচ্চতাও একে। এতিয়া কোনটোৰ কালি বেছি যেন লাগিছে বাৰু তোমালোকৰ দেখিবলৈ? ত্ৰিভুজটোৰ কালি বেছি হ'ব নে সামান্তৰিকটোৰ কালি বেছি হ'ব? কাৰ বেছি হ'ব? সামান্তৰিকটোৰ, কাৰণ সামান্তৰিকটো ডাঙৰ। ত্ৰিভুজৰ দুটা ত্ৰিভুজ লগাই সামান্তৰিক হৈছে, হয় নহয়? সেইকাৰণে আনসাৰটো হ'ব সামান্তৰিক। অ'কে, কুৱেশ্যন নম্বৰ 3। যদি ত্ৰিভুজ ABCত D আৰু E ক্ৰমে, এইটো ত্ৰিভুজ ABC, D আৰু E ক্ৰমে AB আৰু AC দুটা বিন্দু তাৰমানে ABৰ এটা বিন্দু D আৰু ACৰ এটা বিন্দু E দেই। আৰু কৈছে এই DBC এই ত্ৰিভুজটো আৰু EBC এই দুটা ত্ৰিভুজৰ কালি সমান বুলি কৈ দিছে। এতিয়া তোমালোকক সুধিছে অপশ্যনকেইটা যে DEBC সমান হ'ব নে DEBC সমান্তৰাল হ'ব নে DEBC ওপৰত নহয় আৰু DEBC সমান নহয়, কোনটো শুদ্ধ? আমি জানো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সমান, সেইকাৰণে কি হ'ব? DE সমান্তৰাল BC হ'ব। এইটোৱে তোমালোকৰ ৰাইট আনসাৰ হ'ব। এই পিছৰটো চোৱা, কুৱেশ্যন নম্বৰ 4। এটা সমকোণী ত্ৰিভুজৰ কালি 30 সেন্টিমিটাৰ স্কুৱেৰ। এইটো সমকোণী ত্ৰিভুজ, তাৰ কালিটো 30 সেন্টিমিটাৰ স্কুৱেৰ বুলি কৈছে। যদি ত্ৰিভুজটোৰ ভূমি 5 সেন্টিমিটাৰ হয়, ভূমিডাল যদি 5 সেন্টিমিটাৰ হয় তেন্তে অতিভুজ হ'ব। এই Hডালৰ মাপ উলিয়াবলৈ কৈছে। আমি জানো যে ত্ৰিভুজৰ কালি কেনেকৈ উলিয়ায়, যে হাফ ভূমি পূৰণ উন্নতি দেই। এতিয়া চোৱা, ইয়াত হাফ ল'লোঁ আৰু ভূমি হৈছে 5 সেন্টিমিটাৰ, উন্নতিডাল হৈছে পাৰ্পেণ্ডিকুলাৰ লম্ব, হয় নহয়? ইনটু P ইকুৱেল টু আমাক কি দি থৈছে? 30 সেন্টিমিটাৰ স্কুৱেৰ বুলি দি থৈছে। তাৰ পৰা আমি Pটো উলিয়াব পাৰোঁ। Pটো উলিয়াবলৈ কি কৰিব লাগিব? 2টো ইয়াত হৰণ হৈ আছিলে, সমান চিনৰ এইফালে যাওঁতে পূৰণ হৈ গ'ল। 5টো পূৰণ হৈ আছিলে, সমান চিনৰ এইফালে যাওঁতে হৰণ হৈ গ'ল। এতিয়া 5 6 গুণ 30 আমি কটাকটি কৰিলোঁ, 6 2 গুণ 12। তাৰমানে আমি কি পালোঁ? এইডাল বেছডাল পালোঁ 5 আৰু P পাৰ্পেণ্ডিকুলাৰডাল কিমান পালোঁ? 12। এতিয়া আমি হাইপোটেনিছ উলিয়াব পাৰিম, হয় নহয়? অতিভুজ মানে কি জানো? লম্ব স্কুৱেৰ যোগ ভূমি স্কুৱেৰ। এতিয়া লম্বটো পালোঁ আমি 12 স্কুৱেৰ আৰু ভূমি পালোঁ 5 স্কুৱেৰ। 12 12 144, 5 5 গুণ 25, দুইটা যোগ কৰিলে পাবা 169। আৰু 169 কি হয়? 13 পূৰণ 13 হ'লে 169 হয়। তেতিয়াহ'লে হাইপোটেনিছডালৰ মাপ কিমান পাবা? 13 সেন্টিমিটাৰ। ইয়াত আছেনে 13 সেন্টিমিটাৰ? বি অপশ্যনটো চোৱা। এতিয়া কুৱেশ্যন নম্বৰ 5লৈ আহা। যদি দুটা সামান্তৰিক একে ভূমি আৰু একে সমান্তৰাল সৰলৰেখাৰ মাজত অৱস্থিত তেন্তে সিহঁতৰ কালিৰ অনুপাত হ'ব। কৈছে দুটা সামান্তৰিক, এইটো ধৰি লোৱা ABCD এটা সামান্তৰিক, ABCD এটা সামান্তৰিক আৰু EFCD এটা সামান্তৰিক। দুটা সামান্তৰিকৰ কালি সদায় সমান হ'ব, কাৰণ একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকিলে সদায় তাৰ কালি দুটা সমান হ'ব। আৰু যদি কালি সমান হয় তেতিয়াহ'লে 1:1 হ'ব। চি অপশ্যনটো কাৰেক্ট। এইবাৰ 6লৈ চোৱা। এটা ত্ৰিভুজ আৰু এটা সামান্তৰিকৰ একে ভূমি আৰু একেযোৰ সমান্তৰাল সৰলৰেখাৰ মাজত অৱস্থিত। ত্ৰিভুজটো আৰু সামান্তৰিকটো কালিৰ অনুপাত হ'ব। এতিয়া চোৱা, আমি জানো যে তোমালোকে জানা যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালি আধা হ'ব। এতিয়া প্ৰথমতে তোমালোকক ত্ৰিভুজটোৰ কথা কৈছে, তাৰমানে ধৰি লোৱা ত্ৰিভুজটোৰ কালি যদি 30 হয় তেতিয়াহ'লে সামান্তৰিকটোৰ কালি কি হৈ যাব? 60 হৈ যাব। দুইটা কটাকটি কৰিলে কিমান পাবা? 1:2 পাবা। তেতিয়াহ'লে আনসাৰটো হ'ব 1:2। যিহেতু ত্ৰিভুজ আগতে কৈছে সেইকাৰণে 1:2 হ'ল। তোমালোকে প্ৰশ্নটো মন কৰিবা, যদি সামান্তৰিকটো আগতে বুলি কয় তেতিয়াহ'লে 2:1 হ'ব। মনত থাকিবনে? এতিয়া 7 নম্বৰ প্ৰশ্নটোলৈ আহা। একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা দুটা ত্ৰিভুজৰ কালিৰ অনুপাত হ'ব। দুটা ত্ৰিভুজৰ কালি সমান,
আমি পাইছিলোঁ অকণমান আগতে, হয় নহয়? এই উপপাদ্যকেইটা মনত ৰাখি থবা, তেতিয়া উত্তৰটো ধুনীয়াকৈ ওলাই যাব। আৰু যদি সমান হয় তেতিয়াহ'লে 1:1 হ'ব। হ'ব। এতিয়া চিত্ৰৰ পৰা এ ই বিৰ কালি হ'ব। এতিয়া চিত্ৰটো এই ছাইডত আঁকি থোৱা আছে, চোৱা। এ বি চি ডি এটা সামান্তৰিক আঁকি থৈছে, আৰু এ ই বি এটা ত্ৰিভুজ আঁকি থৈছে, আৰু তাৰ ভূমিটো কৈছে 10 চেণ্টিমিটাৰ, আৰু এইটোৰ একে ভূমি কিন্তু সামান্তৰিকটোৰ আৰু ত্ৰিভুজৰ ভূমি একে 10 চেণ্টিমিটাৰ, আৰু উচ্চতাও একে 6 চেণ্টিমিটাৰ। এতিয়া তোমালোকক লাগে এ ই বি। আমি কি জানো? ত্ৰিভুজৰ কালি হাফ ভূমি পূৰণ উন্নতি, জানো নাজানো? এতিয়া লিখিলা হাফ, ভূমিৰ ঠাইত 10 লিখিলা, উন্নতিৰ ঠাইত 6 লিখিলা, কটাকটি কৰিলে আমি কি পালোঁ? 30 চেণ্টিমিটাৰ স্কুৱেৰ। অপশ্যনটো চি, 30 চেণ্টিমিটাৰ স্কুৱেৰ। এবাৰ 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ত্ৰিভুজ এ বি চিৰ এ বি ইকুৱেল টু 8 চেণ্টিমিটাৰ, এ বি চিৰ এ বিডাল 8 চেণ্টিমিটাৰ। যদি ইয়াৰ এ বি আৰু বি চিলৈ টনা উন্নতি, এ বিলৈ টনা উন্নতি হৈছে এইডাল চি দেই, সেইডাল হৈছে 5 চেণ্টিমিটাৰ, আৰু বি চিলৈ থকা উন্নতিডালৰ মাপ হৈছে 4 চেণ্টিমিটাৰ, তেন্তে বি চিৰ মাপ সুধিছে। যিহেতু একেটাই ত্ৰিভুজ, তেতিয়া কালি সমান হ'ব। আৰু আমি জানো যে ত্ৰিভুজৰ কালি ফৰ্মুলাটো কি? হাফ বেছ ইনটু অল্টিটিউড, তাৰমানে হাফ ভূমি পূৰণ উন্নতি। এতিয়া যিহেতু আমাক বি চি লাগে, সেইকাৰণে আমি লিখিলোঁ হাফ বি চি পূৰণ উন্নতি। উন্নতি হৈছে 4 চেণ্টিমিটাৰ, হয়নে? ইয়াৰ উন্নতিডাল, বি চি উন্নতিডাল 5 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ। আৰু এইফালে যদি আমি এ বিডাল ভূমি লওঁ, তেতিয়াহ'লে 8 চেণ্টিমিটাৰ হ'ব। হাফ ভূমি পূৰণ উন্নতি হৈছে 4 চেণ্টিমিটাৰ। এতিয়া চোৱা, হাফ হাফ কেঞ্চেল কৰি দিয়া, আৰু 5টো যিহেতু ইয়াত পূৰণ হৈ আছে, সমান চিহ্নৰ এইফালে আহিলে হৰণ হৈ যাব, আৰু 4 8 গুণ 32, 5ৰে 32ক হৰণ কৰিলে পাবা 6.4। এইটো হৈছে তোমালোকৰ 6.4টো আনচাৰ। তাৰপিছত 10 নম্বৰটোলৈ আহা। যদি এটা সামান্তৰিকৰ কালি 120 চেণ্টিমিটাৰ স্কুৱেৰ হয়, সামান্তৰিকটোৰ কালি 120 চেণ্টিমিটাৰ স্কুৱেৰ বুলি কৈছে, আৰু তাৰ ভূমি 15 চেণ্টিমিটাৰ বুলি কৈছে, তেন্তে তাৰ উচ্চতা কিমান হ'ব? আমি সামান্তৰিকৰ কালি কেনেকৈ পাইছোঁ? ভূমি পূৰণ উচ্চতা বুলি পাইছোঁ। ভূমিটো দি দিছে 15, উচ্চতাটো আমি নাজানো, আৰু আমাৰ কালিটো দি থৈ দিছে 120। তেতিয়াহ'লে চোৱা, 15টো পূৰণ হৈ আছিলে, সমান চিহ্নৰ এইফালে গ'ল, হৰণ হৈ গ'ল, 15 120ক কাটা 8 বাৰ যাব, তাৰমানে উচ্চতা পাম আমি 8 চেণ্টিমিটাৰ। অপশ্যন বি। আমি আহিছোঁ 11 নম্বৰ প্ৰশ্নটোলৈ। এটা সমকোণী ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য 6 চেণ্টিমিটাৰ 8 চেণ্টিমিটাৰ, কালি কিমান? ত্ৰিভুজটো যিহেতু সমকোণী, আমাৰ একো দিগদাৰ নাই। এইটো ভূমি পাইছোঁ আমি 6 চেণ্টিমিটাৰ, আৰু আমি উচ্চতাটো পাইছোঁ 8 চেণ্টিমিটাৰ। এতিয়া হাফ ভূমি পূৰণ উচ্চতা কৰি দিলে 24 চেণ্টিমিটাৰ স্কুৱেৰ পাবা। এই 24 চেণ্টিমিটাৰ স্কুৱেৰ তোমালোকৰ অপশ্যনটো শুদ্ধ উত্তৰ দেই। আৰু 12ত আছে, এটা আয়ত আৰু এটা সামান্তৰিকৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত। যদি আয়তটোৰ কালি 30 চেণ্টিমিটাৰ স্কুৱেৰ হয়, তেন্তে সামান্তৰিকটোৰ কালি কিমান হ'ব? একেটাই কথা। চোৱা, আয়তটোও এটা সামান্তৰিক। এতিয়া হৈছে আমি উপপাদ্যমতে কি পাইছোঁ? একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সামান্তৰিকবোৰৰ কালি সমান। এতিয়া যিহেতু আয়তটো এটা সামান্তৰিকেই, তেতিয়াহ'লে কি হ'ব? আয়তৰ কালি যদি 30 চেণ্টিমিটাৰ স্কুৱেৰ হয়, এতিয়া সামান্তৰিকটোৰ কালিও 30 চেণ্টিমিটাৰ স্কুৱেৰে হ'ব। অপশ্যন বি কাৰেক্ট আনচাৰ। আমি আহিছোঁ এবাৰ কুৱেশ্যন নম্বৰ 13। 13ত কি দিছে চোৱা, এ বি চি ডি ট্ৰেপিজিয়ামৰ, এইটো এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি সমান্তৰাল চি ডি, আৰু এ চি কৰ্ণই বি ডি কৰ্ণক অ' বিন্দুত কটাকটি কৰে, তেন্তে কি বুলি কৈছে? অপশ্যন তোমালোকক 4টা দিছে। এ অ' ডিৰ কালি বি অ' চিৰ কালিৰ সমান। এইটো এ অ' ডিৰ কালি সমান বি অ' চি। আৰু কৈছে এ অ' ডিৰ কালি বি অ' চি কালিতকৈ সৰু হ'ব বুলি কৈছে, আৰু এ অ' ডিৰ কালি বি অ' চি কালিতকৈ ডাঙৰ হ'ব বুলি কৈছে, ওপৰৰ এটাও নহয় বুলি কৈছে। আমাৰ শুদ্ধ উত্তৰ হ'ব এ। আৰু দুটা প্ৰশ্ন আছে চোৱা। তলৰ এটা চতুৰ্ভুজ হ'ব যাৰ কালি ভূমি আৰু অনুৰূপ উচ্চতাৰ পূৰণফল হ'ব। তাৰমানে ইয়াত 4টা চতুৰ্ভুজ দিছে, আয়ত, বৰ্গ। ত্ৰিভুজটোতো চতুৰ্ভুজ নহয় বাৰু, আৰু সামান্তৰিক। ত্ৰিভুজটোতো গ'লেই। এতিয়া আয়তৰ হ'বনে, বৰ্গৰ হ'বনে, সামান্তৰিকৰ হ'ব? কৈছে যে যাৰ ভূমি পূৰণ উন্নতি হয়। আমি কি জানো? সামান্তৰিকৰ কালি ভূমি পূৰণ উন্নতি হয়। বৰ্গৰ কালিটো কি পাইছোঁ? বাহু স্কুৱেৰ। আয়তৰ কালি কি পাইছোঁ? দিশ পূৰণ প্ৰস্থ, হয় নহয়? সামান্তৰিকৰ কালিহে আমি পাইছোঁ ভূমি পূৰণ উচ্চতা। সেইকাৰণে আনচাৰটো হ'ব ডি। এতিয়া 15 নম্বৰটো চোৱা, এটা ত্ৰিভুজ আৰু এটা ৰম্বাস একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত, তেন্তে ত্ৰিভুজ আৰু ৰম্বাসটোৰ কালিৰ অনুপাত কি হ'ব? আমি জানো যে ৰম্বাসটো এটা সামান্তৰিকেই, আৰু আমি কি পাইছোঁ? একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সামান্তৰিকৰ কালিৰ আধা হয়, পাইছেনে? তেতিয়াহ'লে ৰম্বাসটোও যদি সামান্তৰিক হয়, তেতিয়াহ'লে
কি হ'ব ত্ৰিভুজটোৰ কালি আধা হ'ব যেহেতু প্ৰথম ত্ৰিভুজ বুলি কৈছে তেন্তে ত্ৰিভুজ আৰু ৰম্বাসটোৰ কালি অনুপাত সুধিছে তেতিয়া ত্ৰিভুজৰ যদি কালি 1 হয় ৰম্বাসটোৰ কালি 2 হ'ব 1:2 এতিয়া চোৱা এইকেইটা অংক তোমালোকে এটো মানে কি জানা এমসিকিউবোৰৰ এটা বস্তুৱে ভাল তোমালোকৰ কনসেপচনটো একদম ক্লিয়াৰ হৈ যায় তোমাৰ এই যে উপপাদ্যগিতা আছে যিকিটা আমি অংক কৰিম আৰু ইয়াত ধৰা কালিৰ বিষয়েও আছে তোমালোকে যদি এইখিনি তোমালোকে চোৱা এই প্ৰশ্নগিতা যদি ভালকে 2-3 বাৰ চোৱা তেতিয়া হলে তোমালোকৰ একেবাৰে কনসেপচন ক্লিয়াৰ হৈ যাব আৰু ধুনিয়াকে তোমালোকে অংকবোৰো কৰিব পাৰিবা ধন্যবাদ